নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আপোনালোকক দিয়াৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পৰৱৰ্তী পৰ্যায়ত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতীয় সুপ্ৰিম কোৰ্টে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নিবনুৱা আছে, নিবনুৱাসকলক পঁইতাচোৰাৰ সৈতে তুলনা কৰিলে, মানে কক্ৰ'জৰ সৈতে তুলনা কৰিলে। সুপ্ৰিম কোৰ্টে কৈছে যে ভাৰতৰ নিবনুৱাসকল কক্ৰ'জৰ নিচিনা, মানে পঁইতাচোৰাৰ নিচিনা বুলি তুলনা কৰি দিলে। তো সুপ্ৰিম কোৰ্টে যি মন্তব্য দিলে সেই মন্তব্য ভাৰতৰ যিমানবিলাক নিবনুৱা আছে নিবনুৱাসকলৰ অন্তৰত লাগি গ'ল। আৰু এজন ব্যক্তিয়ে এনে ধেমালিতে কক্ৰ'জ জনতা পাৰ্টি নামেৰে এটা পলিটিকেল পাৰ্টি তেখেতে আৰম্ভ কৰি দিলে। আৰু সেই পলিটিকেল পাৰ্টিটোক বৰ্তমান সময়ত মাত্ৰ 2 দিন হৈছে পাৰ্টিটো ষ্টাৰ্ট কৰা। 6.3 মিলিয়ন মানুহে তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেল ফ'ল' কৰিছে। মানে ইনষ্টাগ্ৰাম আইডি 6.3 মিলিয়ন মানুহে মাত্ৰ 2 দিনত ফ'ল' কৰিছে। হুৰে কক্ৰ'জ জনতা পাৰ্টিক ছাপোৰ্ট কৰিছে নিবনুৱাসকলে। মানে জেনজিৰ এটা নতুন পাৰ্টি আৰম্ভ হৈ গৈছে, নাম হৈছে কক্ৰ'জ জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি নহয়, কক্ৰ'জ জনতা পাৰ্টি। 6.3 মিলিয়ন মানুহ, এতিয়া চাগে বেছিয়ে হ'ল। আপোনালোকে ইনষ্টাগ্ৰামত যদি চেক কৰে দেখা পাব 2 দিনত। আৰু এইটো এটা সৰ্বাধিক মানে গ্ৰ'থ হোৱা মানে ছ'চিয়েল মিডিয়া হেণ্ডেল হৈ পৰিছে কক্ৰ'জ জনতা পাৰ্টি। তেওঁলোকে লগে লগে মেনিফেষ্টোও জাৰি কৰি দিলে যে তেওঁলোকৰ যদি চৰকাৰ গঠন হয় কি কৰিব কি নকৰিব সেইবিলাক। মানে আচৰিত, ভাবকচোন বাৰু। নিবনুৱাসকল মানে চৰকাৰক লৈ সন্তুষ্ট নহয়। উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা মানে মন্তব্য কৰিলে সেই মন্তব্যক লৈ নিবনুৱাসকল সুখী নহয়, যাৰ বাবে নেকি মানে নিজৰ ফ্ৰাষ্ট্ৰেশ্যনটো উৰাবৰ কাৰণে এজনে ধেমালিতে খুলি দিছিলে এটা ইনষ্টাগ্ৰাম আইডি, আৰু সেই ইনষ্টাগ্ৰাম আইডিটোক ইমানেই ফ'ল' কৰিলে এতিয়া 6.3 মিলিয়ন পাৰ হৈছে ফলোৱাৰ্ছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গৰুৰ ওপৰত। আমি গৰুৰে হাল বাওঁ, গৰুৱে হাল বাই আমি খেতি কৰোঁ। আজিকালি অৱশ্যে মানুহে গৰুৱে হাল বাই খেতি কৰাটো বন্ধ কৰিছে। আজিকালি ট্ৰেক্টৰ বা পাৱাৰ টিলাৰৰ জৰিয়তে মানুহে হাল বাই খেতি কৰে। কিন্তু আপোনালোকৰ ঘৰত যদি খেতি কৰে তেন্তে আপোনালোকে গৰুৰে হাল বাই খেতি কৰে নে আপোনালোকে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰে? কমেণ্ট ছেকশ্যনত জনাওকচোন। আৰু গৰুক আমি এক প্ৰকাৰে মা হিচাপে পূজা কৰোঁ। বিশেষকৈ যিসকল নেকি হিন্দু সনাতনী মানুহ আছে, যিসকলে বিজেপিক ছাপোৰ্ট কৰে, তেওঁলোকৰ মতে গৰু হৈছে মা, আমি গৰুক পূজা কৰিব লাগে। গতিকে সকলোৰে মানে মই সকলোকে শ্ৰদ্ধা কৰোঁ, সকলোকে নিয়মক শ্ৰদ্ধা কৰোঁ। ইয়াতে মই মোৰ ফালৰ পৰা মন্তব্য দিবলৈ নাযাওঁ। কিন্তু সেই সময়তে এতিয়া জমিয়তৰ সভাপতিয়ে কৈছে যে গৰুক নেশ্যনেল এনিমেল হিচাপে ঘোষণা কৰিব লাগে। অৱশ্যে গৰু ৰাষ্ট্ৰীয় জন্তু নহয় আমাৰ ভাৰতৰ। গতিকে গৰুক যিহেতু আমি ইমান সন্মান কৰোঁ, গৰুক যিহেতু আমি পূজা কৰোঁ, গতিকে গৰুক নেশ্যনেল এনিমেল হিচাপে ঘোষণা কৰিব লাগে বুলি জমিয়তৰ সভাপতিয়ে দাবী উত্থাপন কৰিছে। তেখেতে কৈছে যে আমি গৰুক ইমানেই সন্মান কৰোঁ, গৰুক প্ৰটেক্ট কৰিবৰ কাৰণে আমি ইমানখিনি কাম কৰি আছোঁ, তাৰ পাছতো আমি কিয় গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব নোৱাৰোঁ? কিয় আমি মানে নেশ্যনেল এনিমেল হিচাপে ঘোষণা কৰিব নোৱাৰোঁ? সঁচাকৈ এইটো বিজেপি চৰকাৰে পাৰে কিন্তু কৰোঁ বুলি ভাবিলে দেই। যিহেতু বিজেপিয়ে কোৱা অনুসৰি গৰু হৈছে আমাৰ গৌ মাতা, আমি গৰুক সন্মান কৰিব লাগে, মৰম কৰিব লাগে, আমি পূজা কৰিব লাগে। যাৰ কাৰণে নেকি এতিয়া বিভিন্ন ৰাজ্যত গৰু বিক্ৰী কৰা পৰ্যন্ত বন্ধ কৰি দিছে। কাৰণ গৰু বিক্ৰী কৰিলে মুছলমানসকলে গৰু খাব, গতিকে গৰু বিক্ৰী কৰিব নোৱাৰিব। এনেকুৱা মানে পৰিস্থিতি আহি পৰিছে বৰ্তমান সময়ত। চৰকাৰে ষ্ট্ৰিক্ট নিয়ম বনোৱা নাই যদিও মানে বিজেপি সমৰ্থকসকলে সেইটো কৰি পেলাইছে যে গৰু বিক্ৰীব নোৱাৰিবি, কাৰণ গৰু বিকিলে মিয়াসকলে নি মিয়াই খাবগৈ, গতিকে আমি মিয়াক খাবলৈ নিদিওঁ। গতিকে সেই সময়তে কিন্তু বিজেপি পাৰ্টীয়ে এইটো পদক্ষেপ ল'ব পাৰে, আকৌ গৰুক নেশ্যনেল এনিমেল হিচাপে ঘোষণা কৰি দিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰে পৰা বিধানসভাৰ অধিৱেশন হ'ব, আৰু আজি আমাৰ অসমৰ প্ৰায় 125 জন বিধায়কে শপত ল'ব। আৰু খবৰ লোৱা অনুসৰি 125 জন বিধায়কক শপত পাঠ কৰোৱাব অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে। অৰ্থাৎ বিধানসভাৰ অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিগৰাকী বিধায়ককে শপত পাঠ কৰোৱাব বুলি খবৰ ওলাই পৰিছে। আজি হৈছে 21 মে'।
আজিৰে পৰা অধিৱেশন হ'ব বিধানসভাৰ আৰু 125 জন বিধায়কে শপত ল'ব এতিয়া আপোনালোকে ক'ব পাৰে 126 জন বিধায়কে এজন হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতটো মুখ্যমন্ত্ৰী হ'ল তেখেত বিধায়কৰ শাৰীত নপৰে তেখেত CM গতিকে মুখ্যমন্ত্ৰী সহ 125 জন বিধায়কে শপত ল'ব বুলি খবৰ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত আজিকালি বৰ আজব ঘটনাবিলাক হ'বলৈ লৈছে খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীত নিজ পিতৃ মাতৃয়ে 5 দিনীয়া এটি শিশুক বিক্ৰী কৰিছে পইচাৰ বাবে কেৱল পইচাৰ বাবে 5 দিনীয়া এটা শিশুক বিক্ৰী কৰিছে বুলি খবৰ ওলাই পৰিছে ইয়াতকে আৰু বেয়া দিন কি আহিব পাৰে আপোনালোকে ভাবকচোন নিজৰ কুখৰ পৰা নিজৰ পেটৰ পৰা জন্ম দিয়া শিশুটিক পইচাৰ কাৰণে তেওঁলোকে বিক্ৰী কৰি দিছে বেলেগৰ হাতত আৰক্ষীয়ে অৱশ্যে তেওঁলোকক গ্ৰেফতাৰ কৰিছে আৰু আৰক্ষীয়ে গ্ৰেফতাৰ কৰাৰ পাছতেই তেওঁলোকে মুখ খুলিছে যে আমাৰ চলিবৰ কাৰণে যথেষ্ট পইচাৰ দৰকাৰ আমি অভাৱত ভুগিছো আৰু সেইবাবে আমাৰ 5 দিনীয়া শিশুটো বিক্ৰী কৰি দিছো ইয়াতকে আৰু বেয়া দিন কিবা চাবলৈ বাকি আছে নে আমাৰ এই চকু হালে যে কিমান কি দেখিলো লকডাউন দেখিলো কৰোনা মহামাৰী দেখিলো এতিয়া তৃতীয় বিশ্বযুদ্ধ চাবলৈ গৈ আছো আৰু কি নেদেখিম কওকচোন বাৰু মাকে কি পুতেকে মাকক হত্যা কৰা দেখিলো এতিয়া দেখিবলৈ পাইছো নিজৰ মাক দেউতাকে 5 দিনীয়া কণমানি শিশুটোক বিক্ৰী কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ গাড়ীখনৰ বা আপোনাৰ বাইকখনৰ ইন্স্যুৰেন্স বাৰু আছে নে নাই কমেন্ট সেকশনত জনাবচোন যদি আপোনাৰ গাড়ীখন বা আপোনাৰ বাইকখনৰ যদি ইন্স্যুৰেন্স নাই তেন্তে সাৱধান ৰাজপথলৈ উলিয়াই নিয়াৰ আগত আপোনালোক অকণমান সাৱধান হওক নহলে কিন্তু আপোনালোকে 4000 টকা জৰিমনা ভৰিব লাগিব আপোনাৰ গাড়ীখনৰ বা আপোনাৰ বাইকখনৰ যদি ইন্স্যুৰেন্স নাই আপুনি ইন্স্যুৰেন্স আপডেট কৰি থোৱা নাই ফাৰ্স্ট পাৰ্টি হওক থাৰ্ড পাৰ্টিয়ে হওক যিয়ে নহওক মুঠতে আপোনাৰ যদি ইন্স্যুৰেন্স নাই তেনেহলে আপোনালোকে কিন্তু 4000 টকাৰ ফাইন ভৰিব লাগিব বুলি জনাইছে গতিকে ইন্স্যুৰেন্স যদি নাই শীঘ্ৰেই ইন্স্যুৰেন্স কৰি লওক আপোনালোকৰ সুবিধাৰ্থে কাৰণ ইন্স্যুৰেন্সটো থাকিলে পুলিচৰ পৰা বাচিব পাৰিব প্ৰথম কথা আৰু দ্বিতীয় কথা আপোনালোকৰ গাড়ীখন বা আপোনালোকৰ যদি কেতিয়াবা কিবা কাৰণত কিবা হয় তেতিয়া আপোনালোকে ইন্স্যুৰেন্স ষ্ট্ৰীমৰ ফালৰ পৰা সুবিধা লাভ কৰিব অৱশ্যে ইন্স্যুৰেন্স টিম বিলাকে কয়হে আপোনাক এইটো দিম সেইটো দিম যেতিয়া আপোনাৰ ঘটনাটো সংঘটিত হয় তাৰ পাছত আপুনি যেতিয়া ইন্স্যুৰেন্স ক্লেইম কৰিবলৈ যায় ন তেওঁলোকৰ কিমান কি যে নমুনা মোৰ গাড়ীখনৰে দুটা মানে স্কেচ হৈছিলে দুটা সাইডে লাগিছিলে মানে হু সাইডেও লাগিছিলে বাও সাইডেও লাগিছিলে মই যেতিয়া ইন্স্যুৰেন্স ক্লেইম কৰিবলৈ গৈছো তেতিয়া তেওঁলোকে কৈছে যে এটা সাইডৰ হে ক্লেইম হ'ব ইটো সাইডৰ ক্লেইম নহব মই বলো কিয় নহব কয় বলে তেনেকুৱা ইন্স্যুৰেন্স যিকোনো এটা পাৰ্টতহে আপোনালোকে মানে ইন্স্যুৰেন্স ক্লেইম কৰিব পাৰিব তাপা মই বলো ঠিক আছে যেটো সাইডে বেছিকে ড্যামেজ হৈছে হেতু সাইডে কৰি দে আৰু বাকি কম ড্যামেজ হোৱা সাইডে কৰিব নালাগে হেতু সাইডে মই নিজে কৰি লম গতিকে ভাবক গতিকে ইন্স্যুৰেন্স কৰা নকৰা একেই কথা মুঠতে থাৰ্ড পাৰ্টি হেকাৰণে ইন্স্যুৰেন্স কৰাই ভাল পুলিচৰ পৰা বাচিবৰ কাৰণে বাকি ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স কৰি একো লাভ নাই তেওঁলোকে একো নিদিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা তো তামিলনাডুৰ বিজয় থালাপতিয়ে যোৱাকালি ৰাজপথেৰে গমন কৰিছিলে অৱশ্যে ৰাজপথেৰে যাব নহলে কোনফালে যাব তো তেখেতে ৰাস্তাৰে গৈ থাকোতে তেখেতৰ কনভয় পাৰ হৈ যাওঁতে সৰ্বসাধাৰণ জনতাৰ যাতে একো অসুবিধা নহয় ঠিক তেনে ধৰণেৰে তেখেতে যাতায়াত কৰা দেখিবলৈ পোৱা গ'ল কিন্তু তাৰ পৰিৱৰ্তে যদি আমাৰ অসমৰ ফালে আমি চাবলৈ যাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ যদি যায় বা ভিআইপি লোকসকল যদি আহে তেতিয়া ৰাস্তা ব্লক কৰি দিয়ে ৰাস্তাটো বেলেগ ফালে লৈ গুছি যায় যাৰ ফলত নেকি সৰ্বসাধাৰণ জনতাৰ যথেষ্ট পৰিমাণৰ অসুবিধা হয় কিন্তু তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে সৰ্বসাধাৰণ জনতাৰ অসুবিধা নোহোৱাকৈ তেখেতে সাধাৰণভাৱে পাৰ হৈ গৈছে তেখেতে অৱশ্যে ৰাজ্যখন এটা ফিল্মি ষ্টাইলত চলাব বিচাৰিছে সাগে মোৰ আইডিয়া ফিল্মত যেনেকৈ নেকি এজন হিৰোয়ে যেতিয়া মুখ্যমন্ত্ৰী হয় বা হিৰো যেতিয়া শাসনত যায় তেতিয়া কেনেকুৱা ধৰণৰ মানে তেখেতে কামকাজবিলাক কৰে ঠিক তেনেকুৱা ধৰণৰ কামকাজবিলাক কৰা দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিক আৰু অৱশ্যে তেনেকুৱাই হ'ব লাগে নহয় জানো ফিল্ম ষ্টাইলে হ'লে ভাল আৰু এনে ভাল হ'ব লাগে মানে ফিল্মবিলাকতো মানে যিজন নেকি মুখ্যমন্ত্ৰী থাকে হিৰোজন থাকে তেখেতকটো ভাল হিচাপে দেখুৱা হয় হিৰোজনক গতিকে ৰিয়েল লাইফটো ভাল হলে ভালেই আৰু সবৰ কাৰণে জনসাধাৰণৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ হত্যাকাৰী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত তো সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ যিটো কোম্পানী আছিলে পানীৰ কোম্পানীটো জব্দ কৰিলে এতিয়া পানীৰ কোম্পানীটো খুলি দিবৰ কাৰণে তেখেতৰ যিজন পাৰ্টনাৰ আছিলে মানে বিজনেছ পাৰ্টনাৰ আছিলে বিজনেছ পাৰ্টনাৰজনে আদালতত আবেদন কৰিছে বুলি খবৰ ওলাই পৰিছে আবেদন কৰিও লাভ নাই
কিয়নো আদালতৰ তৰফৰ পৰা দিয়া নিৰ্দেশনা অনুসৰি সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ পৰা আৰ্থিক লেনদেনত খেলি মেলি কৰি সেই কোম্পানীটোত ইনভেষ্ট কৰিছিলে আৰু যাৰ কাৰণে নেকি সেই কোম্পানীটো এতিয়া জব্দ কৰিছে প্ৰশাসনৰ ফালৰ পৰা বা আইনৰ ফালৰ পৰা সেইটো জব্দ কৰিছে আৰু সেই কোম্পানীটোৰ যিজন সহপাঠী আছিলে তেখেতে আকৌ আদালতত আবেদন কৰিছে যে সেইটো জব্দ কৰিব নালাগে মহাবীৰ একুৱা খুলি দিব লাগে যেহেতু তাতে অন্য এজন ব্যক্তিও জড়িত হৈ আছিল আপোনালোকে কি ভাবে খুলি দিবনে মোৰ মতে খুলি নিদিব চাগে আৰু নিদিবও লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে প্ৰত্যেক ডিস্ট্ৰিক্টে অভিযান চলিব বুলি খবৰ ওলাই পৰিছে নিষিদ্ধ সামগ্ৰী মানে সেই আপোনাৰ এই মাংস নহয় আকৌ নিষিদ্ধ সামগ্ৰী বুলি ক'ব গ'লে যিবিলাক নিচাযুক্ত সামগ্ৰী সেইখিনিৰ কথা কৈছো নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে এতিয়া প্ৰত্যেক ডিস্ট্ৰিক্টে অভিযান চলিব বুলি খবৰ ওলাই পৰিছে যেনে ড্ৰাগছ হৈ গ'ল যেনে গাঞ্জা হৈ গ'ল এইবিলাক বস্তুৰ বিৰুদ্ধে এতিয়া অভিযান চলিব আৰু যোৱাকালি বৰপেটাত অভিযান চলা দেখিবলৈ পোৱা গ'ল আৰু কিছু লোকক আটক কৰিছে বুলিও খবৰ ওলাই পৰিছে যিসকল লোকে নেকি দীৰ্ঘদিন ধৰি গাঞ্জা বেপাৰ কৰি আছিল মানে ভাঙৰ বেপাৰ কৰি আছিল তেওঁলোকক আটক কৰিছে বুলিও খবৰ ওলাই পৰিছে বৰপেটাৰ পৰা গতিকতে কোনোবাই যদি মনে মনে ব্যৱসায় কৰি আছিল সাৱধান হৈ যাওক ভাই সিধা হৈ যাওক নতুন চৰকাৰ আহিছে তেওঁলোকে অলৰেডি 15 বছৰ এতিয়া শাসনকাল কৰিবলৈ হ'ল তেওঁলোকৰ আৰু ভয় নাই মুঠতে চৰকাৰ যাব কিবা হ'ব বুলি একদম পুৰা এফালৰ পৰা দাহি মহি নিছে গতিকে জেললৈ যদি যাবলৈ মন নাই সুধৰণি কৰক নিজকে আগেছিয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছোৱে যে আজিৰে পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে প্ৰথমখন বিধানসভাৰ অধিৱেশনতে ইউচিচিৰ সম্পৰ্কে উত্থাপন কৰিব বুলি জনাইছে ইউচিচি বিলখন লাগু কৰিবৰ কাৰণে আমাৰ অসমত প্ৰথমখন অধিৱেশনতে উত্থাপিত কৰিব বুলি জনাইছে এতিয়া ইউচিচিত কেনে ধৰণৰ নিয়মবিলাক আছে সেই সম্পৰ্কে পূৰ্বৰ ভিডিঅ'বিলাকত আপোনালোকক জনাইছো তথাপি আপোনালোকক থুলমূলকৈ জনাই দিওঁ ইউচিচি যদি আমাৰ অসমত প্ৰযোজ্য হৈ যায় প্ৰযোজ্য হোৱাৰ পাছতে বহু বিবাহ সম্পূৰ্ণৰূপে বন্ধ হ'ব এজন ব্যক্তিয়ে 2-3 গৰাকী বিয়া কৰাব নোৱাৰিব তাৰ লগে লগে কন্যা আৰু পুত্ৰৰ সমান অধিকাৰ থাকিব দেউতাকৰ সম্পত্তিত এনেকুৱা বহু কেইটা নিয়ম আছে ইউচিচিত তো সেই ইউচিচি প্ৰযোজ্য হোৱাৰ লগে লগে আমাৰ অসমত বহুতখিনি নিয়ম চেঞ্জ হৈ পৰিব আৰু সেই ইউচিচি বিলখনৰ সম্বন্ধে প্ৰথমখন অধিৱেশনতে উত্থাপিত কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইউচিচি বিলখন প্ৰযোজ্য কৰিবৰ কাৰণে এটা দেখা যাওক বিৰোধীয়ে মানি লয় নে নলয় যদি বিৰোধীয়ে কোনো উজৰ আপত্তি নকৰে যদি মানি লয় তেনেহলে ইউচিচিখন প্ৰযোজ্য হ'ব আৰু যদিহে বিৰোধীয়ে মানি নলয় তেনেহলে সেইখন অকনমান প্ৰযোজ্য হোৱাৰ ক্ষেত্ৰত অসুবিধাও আহিব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি ঘৰত কাম কৰা মানুহ বিচাৰি আছে আপোনালোকে যদি ঘৰত কাম কৰা মানুহ ৰাখিছে তেনেহলে সাৱধান কিন্তু আপোনালোকে কাম কৰা মানুহ ভালদৰে চাই চিতিহে ঘৰত ৰাখিব গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাই পৰিছে একাংশ মানুহে এতিয়া মানুহৰ ঘৰত কাম কৰাৰ সুযোগ লৈ লুণ্ঠন চলাইছে বুলি খবৰ ওলাই পৰিছে প্ৰথমে কাম কৰা মানুহ হিচাপে যায় তেওঁলোকৰ বিশ্বাস মানে অৰ্জন কৰিবৰ কাৰণে সক্ষম হয় যেতিয়া বিশ্বাস কৰিব ঘৰৰ মানুহে বিশ্বাস কৰাৰ পাছত তেখেতক ফেমিলিৰ মেম্বাৰ হিচাপে ভাবিবলৈ ল'ব ঘৰৰ সকলোবিলাক বস্তু বা সকলোবিলাক কথা খুলি ক'বলৈ ল'ব তাৰ পাছতে তেওঁলোকে লুটপাট চলাই ঘৰৰ মানুহ নথকাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত এনে ধৰণৰ বহু কেইটা ঘটনা সংঘটিত হৈছে আৰু খবৰ ওলোৱা অনুসৰি ইতিমধ্যে এহাল দম্পতি আৰু সোণাৰুক এৰেষ্ট কৰিছে মহানগৰ আৰক্ষীয়ে গতিকে ঘৰত যদি আপোনালোকে কাম কৰা মানুহ লয় তেনেহলে চাই চিতিহে ল'ব কিয়নো তেওঁলোকে ভুৱা নথিপত্ৰৰে তেওঁলোকৰ ঘৰত মানুহ মানে তেওঁলোকে মানুহৰ ঘৰত কাম কৰিবৰ কাৰণে যায় গতিকে কাৰোবাক যদি লয় ঘৰত কাম কৰা মানুহ হিচাপে প্ৰথমে যাব তেওঁলোকৰ ঘৰলৈ প্ৰকৃততে ঘৰখন হয় নে নহয় তেওঁলোকৰ ওচৰে পাজৰে মানুহবিলাকৰ লগত পাতি মিলি চাব তাৰ পাছতহে ঘৰত কাম কৰা মানুহ হিচাপে ল'ব কিন্তু আগেছিয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব এইবাৰ তেওঁলোকক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নহ'লে তেওঁলোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা নাপাব তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰি দিছে যে স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব এটা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা আপোনালোকৰ মোবাইল ফোনতে উলিয়াব পাৰিব বুলি ঘোষণা কৰিছে মোবাইলৰ পৰা উলিয়াবৰ কাৰণে আপোনালোকে www.sewasetu.assam.gov.in এই ৱেবছাইটটোত কেইটামান পদ্ধতিৰ জৰিয়তে আপোনালোকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা PRC উলিয়াব পাৰিব বুলি জনাইছে
পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে উলিয়াব পাৰিব অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াব পাৰিব অনলাইনৰ জৰিয়তে আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি গতিকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াই থৈ দিয়ক আপোনালোকৰ দৰকাৰ হ'ব অৰুণোদয় আঁচনিৰ যেতিয়া এপ্লাই হ'ব তেতিয়া আপোনালোকে সাবমিট কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা আহি পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ গৈছিলে আৰু নৰৱেৰ এজন জাৰ্নেলিষ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক প্ৰশ্ন সুধিলে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে তেখেতৰ প্ৰশ্নৰ উত্তৰ নিদিলে অৱশ্যে বৰ্তমানৰ যিজন প্ৰধানমন্ত্ৰীজনে এতিয়ালৈকে এটা প্ৰেছ কনফাৰেন্সতো অংশগ্ৰহণ কৰা নাই আমাৰ ভাৰতবৰ্ষত দুই এটা নিউজ চেনেলৰ ৰিপৰ্টাৰক তেখেতে ইণ্টাৰভিউ দিছে যদিও এনেকুৱা কিছুমান প্ৰশ্ন সুধিছে যিবিলাক প্ৰশ্ন নেকি সৰ্বসাধাৰণ জনতা বা দেশৰ কাৰণে কোনো প্ৰয়োজনীয় নহয় যেনে ধৰি লওক আপুনি আম কেনেকৈ খায় আপুনি আপোনাৰ ডায়েট প্লেন কি আপুনি ইমান এনাৰ্জি কেনেকৈ পায় কাম কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মানে জাৰ্নেলিষ্টসকলে সুধিছিলে কিন্তু নৰৱেৰ জাৰ্নেলিষ্ট হৈছে বিশ্বৰ ভিতৰতে স্বতন্ত্ৰ জাৰ্নেলিষ্টৰ নাম্বাৰ 1ত পৰে মানে নৰৱেৰ যিসকল জাৰ্নেলিষ্ট তো জাৰ্নেলিষ্টসকল স্বতন্ত্ৰতাৰ ক্ষেত্ৰত নাম্বাৰ 1 পৰে ৱৰ্ল্ডৰ ভিতৰতে গতিকে তেওঁলোকক মানে প্ৰশ্ন সোধাত কোনো আপত্তি নাই নৰৱে চৰকাৰে একো আপত্তি নকৰে নৰৱে চৰকাৰে তেওঁলোকক দমন কৰিবৰ ক্ষেত্ৰতো মানে চেষ্টা নকৰে জাৰ্নেলিষ্টৰ কাম হৈছে ভাল বেয়া সকলোবিলাক বস্তু উত্থাপিত কৰা আৰু তেওঁলোকে সেই হিচাপতে উত্থাপিত কৰে তো নৰৱেৰ এজন জাৰ্নেলিষ্টে প্ৰশ্ন সুধিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে একদম টোটেলি মানে নাকচ কৰিলে প্ৰশ্নটো নুশুনিলে প্ৰশ্নৰ উত্তৰেই নিদিলে তো তাৰ পাছতে ভাইৰেল হৈ পৰিছিলে নৰৱেৰ সেইগৰাকী ছোৱালী বা সেইগৰাকী জাৰ্নেলিষ্ট আৰু এটা খবৰ ওলাই পৰিছে তেখেতৰ ইনষ্টাগ্ৰাম আইডি ফেচবুক আইডি বোলে বেন কৰা হৈছে নাজানো আৰু কোনে বেন কৰিলে কোনে ৰিপৰ্ট মাৰিলে কিন্তু তেখেতৰ ইনষ্টাগ্ৰাম বা ফেচবুক আইডি বেন কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে প্ৰেমানন্দ গোবিন্দৰ ওপৰত আপোনালোকে বাৰু তেখেতৰ যিবিলাক আধ্যাত্মিক কথা সেইবিলাক শুনিছেনে নাই শুনা তেখেতৰ আধ্যাত্মিক প্ৰবচনবিলাক শুনিছেনে নাই শুনা কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে যদি খুব ডিপ্ৰেছনত পৰি আছে আপোনালোকে যদি ভাবিছে যে লাইফটোত আৰু একো কৰিব নোৱাৰিম তেন্তে তেখেতৰ প্ৰবচনবিলাক শুনিব বহু পৰিমাণে ৰিলেক্স ফিল কৰিব তো তেখেতৰ অৱশ্যে স্বাস্থ্যৰ অৱস্থা বহু দিনৰে পৰা বেয়া তেখেতৰ দুয়োটা কিডনিয়ে বেয়া তাৰ পাছতো তেখেত জীৱিত হৈ আছে এতিয়া খবৰ লাই পৰিছে তেখেতৰ স্বাস্থ্য বহু পৰিমাণে ক্ষতি হৈছে তেখেত বহুতেই মানে শাৰীৰিকভাৱে অসুস্থতাত ভুগিছে বুলি খবৰ লাই পৰিছে যাৰ কাৰণে নেকি এতিয়া তেখেতৰ প্ৰবচন কিছুদিনৰ কাৰণে বন্ধ থাকিব আপোনালোকে যদি এতিয়া তেখেতক দৰ্শন কৰিবলৈ যায় দৰ্শন কৰিব নোৱাৰিব আশা কৰোঁ তেখেত যাতে সোনকালে সুস্থ হৈ উঠে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে পেট্ৰল আৰু ডিজেলৰ ওপৰত এইখিনিতে আকৌ এটা বেয়া খবৰ লাইছে পেট্ৰল আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত 90 পইচাকৈ দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে বৰ বিশেষ দাম বৃদ্ধি পোৱা নাই 90 পইচা মানে সেইদিনাখনি 3 টকা বৃদ্ধি পাইছিলে এতিয়া 90 পইচা মানে অলমোষ্ট 4 টকা দাম বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ পাৰ লিটাৰ পেট্ৰলত আকৌ এবাৰ 90 পইচা দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে ভৰাওক আৰু তেতিয়া তেল চলাওক আৰু গাড়ী আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে ইৰাণৰ পৰা তো ইৰাণে ঘোষণা কৰিছে এতিয়া যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিনক যোনে হত্যা কৰিব তেখেতলোকক 500 কোটি টকাকৈ পুৰস্কাৰ দিব বুলি ইৰাণে ঘোষণা কৰিছে মানে ইৰাণ অতিষ্ঠ হৈ গৈছে ডোনাল্ড ট্ৰাম্পৰ পৰা ইৰাণ অতিষ্ঠ হৈ গৈছে ইজৰাইলৰ পৰা তো সেই কাৰণে এতিয়া ডোনাল্ড ট্ৰাম্প আৰু ইৰাণৰ প্ৰধানমন্ত্ৰীৰ ওপৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ওপৰত ইৰাণে কি কৰিছে 500 কোটি টকাৰ ইনাম ৰাখি দিছে মানে যোনে এই দুজনক হত্যা কৰিব পাৰিব তেখেতলোককে 500 কোটি টকা পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব বাপৰে বাবৰ আচৰিত ধৰণৰ ই দি দিলে আকৌ এই সুপাৰ ই দি দিলে আৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সাজু বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম